বাইহাটা চাৰিআলিৰ বিহদিয়াৰ আখৰাৰ অনুষ্ঠান বিশ্বজ্যোতি সংঘৰ বাৰ্ষিক অধিৱেশন বাইহাটা চাৰিআলিৰ সমীপৰ বিহদিয়াত আজি এক বৰ্ণিল কাৰ্যসূচীৰে বিশ্বজ্যোতি সংঘৰ বছৰেকীয়া অধিৱেশনখন উদযাপন কৰে। ইয়াৰ উপৰিও সংঘৰ ভিতৰত এটি পুথিভঁৰালৰো শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ ৰাতিপুৱা পতাকা উত্তোলন, গছপুলি ৰোপণ, শ্বহীদ তৰ্পণৰ উপৰিও সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয়। অন্যহাতে বিয়লৰ ভাগত হিতৰাম কলিতা সভাপতি আৰু অৰূপ বৰুৱাক সম্পাদক হিচাপে লৈ বিশ্বজ্যোতি সংঘৰ নতুন সমিতি গঠন কৰাৰ কথা উল্লেখ কৰে প্ৰাক্তন সম্পাদক ধ্ৰুৱজ্যোতি পাটোৱাৰীয়ে। ইতিমধ্যে আপোনালোকে জানে যে বিশ্বজ্যোতি সংঘৰ এক বুৰঞ্জী আছে। এই বিশ্বজ্যোতি সংঘ সেই সময়ত জন্ম হৈছিল যি সময়ত অসমত অস্তিত্ব ৰক্ষা সংগ্ৰাম ভৰপূৰ। 1979 চনত কিছুমান সচেতন ব্যক্তিৰ এই অঞ্চলৰ বুঢ়াবতীয়া ব্যক্তিৰ প্ৰচেষ্টাত এক অনুষ্ঠানে জন্ম লৈছিল, যাৰ নাম দিছিল বিশ্বজ্যোতি সংঘ। আৰু বিশ্বজ্যোতি সংঘই ইতিমধ্যে কেইবাটাও অনুষ্ঠানত জন্ম লৈছিল। এটা সময়ৰ আজি আদৰ্শ বিধিয়া আদৰ্শ হাইস্কুল বুলি কয়, এটা সময়ত বিধিয়া বালিকা হাইস্কুল, উত্তৰ পূব কামৰূপ মহাবিদ্যালয়, সাহিত্য সভাপতিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম দিলে। আৰু আজি প্ৰায় 45 বৰ্ষৰ আজি অধিৱেশন চলাই আছোঁ আমি। আৰু এই 45 বছৰ অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীৰ লগতে আমি সেইসকলক সোঁৱৰণ কৰিছোঁ যিসকল মহান ব্যক্তিয়ে এই অনুষ্ঠান প্ৰতিষ্ঠা কৰি ইতিমধ্যে সম্বৰণ কৰিলে। আৰু যিসকল ইতিমধ্যে যি আছে তেখেতসকলক মাতি আনি সম্বৰ্ধনা জনাইছোঁ, তেখেতসকলৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আৰু তেখেতসকলৰ পৰা আমি দিহা পৰামৰ্শ লৈ পৰৱৰ্তী দিনত কেনেধৰণে এই অনুষ্ঠানটো আৰু আগবাঢ়ি যাব পাৰে। ইতিমধ্যে আমাৰ সম্পাদক প্ৰধানে ক'লে যে ইয়াত এটা পুথিভঁৰালৰ ব্যৱস্থা কৰা হৈছে। আজি দেখা গৈছে যে আমাৰ নৱপ্ৰজন্মৰ মাজত বা ছাত্ৰ ছাত্ৰীৰ মাজত পুথি পঢ়াৰ যি মানসিকতা সি লাহে লাহে লোপ পাইছে। আৰু এই ক্ষেত্ৰত আমাৰ এছাম ব্যক্তিৰ পৰামৰ্শ অনুসৰি যে ইয়াত এটা পুথিভঁৰাল বা কিছু পুথি যদি সংযোগ কৰি ৰাখিব পাৰোঁ তেনেহ'লে আমাৰ নৱপ্ৰজন্মক আমি পুথি পঢ়াৰ প্ৰতি আমি উৎসাহিত কৰিব। এই লক্ষ্যৰে আজি পুথিভঁৰালত যথেষ্ট মানুহে দান আগবঢ়াইছে, কিতাপ পত্ৰ। আৰু এই সংবাদ বন্ধু আপোনালোকৰ জৰিয়তে আমি আবেদন ৰাখিম সেইসকল ব্যক্তিলৈ, সেই মহান ব্যক্তিসকলে যাতে আমাৰ কিতাপ পত্ৰ দি আমাৰ নৱপ্ৰজন্মক আগুৱাই নিয়াত পঢ়াৰ প্ৰতি ধাবিত হোৱাত সহায় কৰে, ইয়াকে কৈছোঁ। আৰু আপোনালোকৰো ইয়াত দায়বদ্ধতা থাকিব, আপোনালোকেও যাতে এই অঞ্চলৰ এটি বিশ্বজ্যোতি জ্যোতি হৈ থাকে, আপোনালোকৰ অৰিহণা নিশ্চয় আমাক লাগিব, গতিকে সহায় কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। সংগতি দেখি আমি কেইটামান কাৰ্যসূচী লৈছিলোঁ। আমি প্ৰথমতে আমাৰ ৰাতিপুৱা কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, তাৰপিছতে আমি লৈছিলোঁ আমাৰ বিষয় বাছনি সভা এখন লৈছোঁ। বিষয় বাছনি সভাৰ আগতে আমাৰ সতীৰ্থ সন্মিলন এখন ইতিমধ্যে আমাৰ চলি আছে। এই আজিৰ বিশেষ অধিৱেশনৰ লগতে আমি সংগতি দেখি সংঘৰ লগত সংঘত উপস্থাপনভাৱে এটা আমি পুথিভঁৰালৰ শুভাৰম্ভণি কৰিছোঁ। আশা কৰিছোঁ এই পুথিভঁৰালটোৱে এই অঞ্চলত যুৱ প্ৰজন্মক নিশ্চয় উৎসাহিত কৰিব। এই অঞ্চলত পুথিভঁৰালৰ খুবেই প্ৰয়োজন আছে। সেই আশা পুহি আজি আমাৰ এই অঞ্চলত বিদ্যা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মাননীয় বাবুল ডেকাৰ দ্বাৰা উদ্বোধন কৰা হৈছিল। লগতে আমাৰ ইয়াত উমেশ ডেকাদেৱে ইটা কাটিলে, ইটা কাটি তেওঁ উদ্বোধন কৰিলে। গতিকে আমি আশা ৰাখিছোঁ এই পুথিভঁৰালটোৱে এই অঞ্চললৈ এটা নৱজাগৰণ কি কৰিব সৃষ্টি কৰিব। লগতে ইয়াৰ পিছতে আমাৰ কিছু সময়ৰ পিছত বিষয় বাছনি সভা অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ বিষয় বাছনি সভাৰ পিছতে আমাৰ এই বিশ্বজ্যোতি সংঘই এটা অন্য ধাৰালৈ নতুন ধাৰালৈ গতি কৰিব বুলি আশা ৰাখিছোঁ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।